মানে যেতিয়া আমি ইয়াত স্কুলৰ প্ৰজেক্টৰ কাৰণে কাম কৰি আছোঁ আৰু এইটো এটা ঘৰ বনাইছোঁ ডিজাইনটো কেনেকুৱা লাগিছে আপুনি ক'ব আছাম টাইপ এটা এতিয়া নতুন ষ্টাইল মানে লুক দি বনাবলৈ আচলতে ধৰক স্কুলত ডাষ্টবিন লাগে বোলে ডাষ্টবিন নহয় এইটো এতিয়া ঘৰৰ ষ্টাইলৰ ডাষ্টবিন এতিয়া কাম আধাৰে আমাৰ হৈ গৈছে আৰু অলপ কাম বাকী আছে এইবিলাক চিম্পল লগাব আছে এইফালে আমি এইবোৰ চাজা দি লৈছোঁ এইফালে এটা কালাৰ কৰি কিনে ঘৰৰ ষ্টাইলৰ কিন্তু মিস্ত্ৰী হ'ব লাগিছিলে সেইটো মই মানে যিখিনি আৰু বস্তুখিনি কেনেকৈ লগাব লাগে দেখাই মেলি কিন্তু ডাষ্টবিন হৈছে নাই নাজানো কিন্তু পোৱালিতে কৈছে যে ডাষ্টবিন ষ্টাইলৰ এটা ঘৰ এতিয়া আৰু খালী আছে আৰু এইটো একদম কলৰটো হৈ গৈছে মানে যিটো আপেল এইটো এতিয়া চাবা চাবা লগাই মেলি ৰংটো ফিটিং হৈ যাওঁ আৰু বেছি কম নাই আছিলে আমাৰ টিনপাত লগাই দিয়াৰ লগে লগে ঘৰ দিয়া হৈ যাব হ'ল কি এতিয়া দুমানমান বনাই আছোঁ কাইলৈ নহয় পৰহিলৈ দিব লাগিব বস্তুটো ইয়াৰ একদম মানে লাইট চাইট চব ফিটিং হৈ যাব এতিয়া চিম্পাত লগাই থোৱাৰ পিছত আমি ধুনীয়াকৈ লাইট ফিটিং কৰি আৰু ৰং মানে কালাৰ কৰি মেলি বস্তুটো দিব লাগিব অলপ এটা শ্ব' থাকে বস্তু গতিকে স্কুলত এইটো দিয়াৰ লগে এটা নাম্বাৰ কাৰণে দিয়া হ'ব আৰু সেইকাৰণে অলপ ধুনীয়াকৈ বস্তুটো বনাই দিব পিছফালে কেমেৰামেন ভাই আছে আৰু ভাই কেমেৰা এতিয়া আমি বনাই আছোঁ আছাম টাইপৰ এটা নতুন ঘৰ হৈ যাব এতিয়া মানে বনাই আছোঁ কমপ্লিট হোৱা নাই কমপ্লিট হ'লে আকৌ আপোনালোকক ভিডিঅ' এটা কৰি কিনে দেখাম কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব মেচিন সেইটো মেচিনৰ কথা কোৱা নাই মই মেচিন ভাই হেৰি কাটা দেখিছে ন মই প্ৰজেক্টৰ কাম চলি আছে এতিয়া আমাৰ ইয়াত দৰ্শক বহুত আছে এইখিনি মানে চাই আছে আৰু পোৱালিটো বনাই আছে আৰু মই বনাই আছোঁ আছে এইফালে আমাৰ কেমেৰামেন বহি আছে মানে কেমেৰা ধৰি এতিয়া বহিছে ঘৰটো কমপ্লিট হৈছে আৰু অলপ বেছি সময় নাই তাৰমানে ওপৰৰ চিটি লগাই দিয়াৰ লগে লগে হৈ গ'ল এইটো এটা আছাম টাইপৰ ঘৰ আৰু এইটো ডাষ্টবিন বুলি বনাইছে কিন্তু বাকী কাম অলপ আছে অহা কালিলৈ কৰিব লাগিব আজি মানুহজনে কৰি এতিয়া আমাৰ কাম সমাপ্ত কৰি দিওঁ আৰু পানী দিয়া পইচা পেলোৱা কথা হ'ল আমাৰ ঘৰত সোমাবলৈ মানুহ এতিয়া নোহোৱা হৈছে অলপ বাকী আছে আৰু ফিটা কাটিবলৈ আছে কাইলৈ হ'ব এতিয়া আজি কাম সামৰিলে কাইলৈ হ'ব গাইছ কাইলৈ